আমাৰ যিমানখিনি জ্যেষ্ঠসকল আছে তেখেতসকলক বহুত আমি কৰি যোৱাত যাতে আপোনালোকৰ পৰা সহযোগখিনি পাওঁ সেই এতিয়া আমি চমুকে ইয়াৰে লগতে আমাৰ অসীম শইকীয়া ডাঙৰীয়া আৰু লগতে আমাৰ পাৰিষদ নীলমজ্যোতি ভূঞা ডাঙৰ আৰু সেয়ে আমি এতিয়া আমাৰ অনুষ্ঠান আৰম্ভণি কৰোঁ তাৰে আগতে মই আমাৰ এখন গামোচাৰে আদৰণি জনাই তেওঁ আমাৰ আদৰণি জনাইছে আৰু ঠিক তাৰ পিছতে আমাৰ কাম আৰম্ভ হৈছিলে কাম আৰম্ভ হোৱাৰ পিছত আজি লগতে আমাৰ পাব্লিক হেল্থৰ আমাৰ এই খেলপথাৰত আজিৰ এই হাইমাছ দায়িত্ব আমি ৰাইজৰ নামত উৎসৰ্গ কৰাৰ কাৰণে উপস্থিত হৈছোঁ भारत माता की जय भारत माता की जय আমি বিগত এটা বছৰত আমি প্ৰতিটো বাইলেণ্ডত প্ৰায় 20,560টামান আমি লাইট জ্বলাবলৈ আমি সক্ষম হৈছোঁ আকৌ এবাৰ আমি 12,000 আমি টেণ্ডাৰ কৰিছিলোঁ 12,000 লাইটৰ তাৰো প্ৰায় আমি 5,000 পৰা 6,000 লাইট জ্বলাবলৈ সক্ষম হৈছোঁ বাকীবিলাক যি অঞ্চল আছে আমাৰ কিছুমান ধৰক আমাৰ খেলপথাৰ আছে কিছুমান তিনিআলি আছে য'ত বহুখিনি আমাৰ পোহৰৰ এটা আৱশ্যকতা আছে তো কিছুমান ঠাইত আছে যিমান কিছুমান ল'ৰাই বহি বিভিন্ন ধৰণৰ বেয়া কাৰ্য কৰি থাকে তেওঁলোকৰ বিভিন্ন ধৰণৰ ড্ৰাগছৰো আড্ডা থাকে তেনেকৈ সেইবিলাক আমি নোহোৱা কৰাৰ কাৰণে প্ৰতিটো ৱাৰ্ডত একোটাকে প্ৰথম পৰ্যায়ত একোটাকে আমি হাইমাছ লাইট দিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ সেই মৰ্মে আজি আমি ইয়াতে আমাৰ যিফালে দুৰ্গা পূজা হয় বিহু হয় বা তেনেধৰণৰ আমাৰ হনুমান মন্দিৰ আছে আৰু বিভিন্ন ধৰণৰ বয়োজ্যেষ্ঠ মানুহে ইয়াতে সুযোগ কাঢ়িব পাৰে ইয়াৰ আগতে আমি গীতা মন্দিৰ ফিল্ডত তাতে য'ত ফুটবল খেলি ল'ৰাবিলাকে ডাঙৰ এটা ফিল্ড আছে তাতে বেয়াকৈ আন্ধাৰৰ সুযোগ লৈ বিভিন্ন ধৰণৰ ব্যক্তিয়ে তেনেধৰণৰ অপকাৰ্যত লিপ্ত হৈ থাকে সেইখিনিৰ পৰা বহুখিনি মানে মানুহ আঁতৰি থাকিব পাৰিব আৰু এটা সুন্দৰ পৰিৱেশ হ'ব আন্ধাৰৰ পৰা পোহৰ হ'ব নিশ্চয় এনেধৰণৰ ব্যৱস্থা 60টা ৱাৰ্ডত আমি 60টা দিয়াৰ ব্যৱস্থা কৰিছিলোঁ যোৱাকালি আমি 3টা ৱাৰ্ডত আমি এনেদৰে হাইমাছ লাইট আমি মুকলি কৰিব পাৰিছোঁ আজিও আমি 2টা ৱাৰ্ডত কৰিছোঁ অহাকালি আমি 2টা কৰি প্ৰায় 29 তাৰিখলৈকে প্ৰায় 2টা 3টাকৈ আমি প্ৰায় 15-16টাকৈ আমি লাইট আমি উদ্বোধন কৰিব পাৰিম আৰু বিগত দিনতো আমি প্ৰায় 12-13টা লাইট আমি উদ্বোধন কৰিছোঁ এনেকৈ অহা সপ্তাহ বা 15 দিনৰ ভিতৰত আমি 60টা ৱাৰ্ডতে 60টা আমি হাইমাছ লাইট আমি মুকলি কৰিব পাৰিম আৰু আগন্তুক দিনত আমি চিন্তা কৰিছোঁ যি আমাৰ শ্মশান আছে আমাৰ নৱগ্ৰহ আৰু হেৰি শ্মশানটো বহুখিনি উন্নতি হৈছে তাৰ বাহিৰে যিখিনি আমাৰ স্থানীয়ভাৱে যিখিনি ৱাৰ্ডে আমাৰ শ্মশান বহুখিনি আছে সেই শ্মশানত ৰাতি যেতিয়া আমাৰ কোনোবা আত্মীয়-স্বজন মৃত্যু হয় তেতিয়া আমি শ্মশানখিনি লৈ যোৱাৰ ক্ষেত্ৰত বহুখিনি অসুবিধা আহে আন্ধাৰৰ কাৰণে বিভিন্ন ধৰণৰ পানীৰ কাৰণে আমি 27টাকৈ শ্মশান আমি ইতিমধ্যে পুনৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ পানীৰ ব্যৱস্থা কৰা হওক বা চিটাৰ ব্যৱস্থা কৰিছোঁ ইয়াৰ লগত আমি এটা শ্মশানত আমি আকৌ যদি হাইমাছ লাইট দিব পাৰোঁ সেই সন্ধিয়া পৰত বা ৰাতিৰ যিখিনি আত্মীয়-স্বজনক সৎকাৰ কৰিব লৈ যোৱা হয় সেইখিনি আমাৰ সুবিধা হ'ব মানুহখিনি সুবিধা হ'ব তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আগন্তুক দিনত সেইখিনি আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম অনাগত দিনত আমি প্ৰতিটো ৱাৰ্ডৰ কাৰণে আমি যি আমাৰ কাউন্সিলৰ ফাণ্ড আমি দিছিলোঁ সেইটো ফাণ্ডৰ আমাৰ ইতিমধ্যে এইটো ৱাৰ্ডৰ কাৰণে প্ৰায় 7-8টা ৰাস্তাৰ আমাৰ এতিয়ালৈ আমাৰ এষ্টিমেট হৈ গ'ল আৰু আমি অহা দিনত সেইখিনি কাম আমি সম্পূৰ্ণ কৰিব লাগিব ইয়াৰ লগে লগে আমাৰ কমিউনিটি হল ইতিমধ্যে আমি বনাইছোঁ পাব্লিক টয়লেট আমি বনাবলৈ সক্ষম হৈছোঁ আৰু আকৌ আমি ইয়াতে যি আমি সৰু নামঘৰ আছে বা আমাৰ মহিলা সমিতি আছে বা আমাৰ তেনেধৰণৰ ক্লাব আছে তাতে আমি কিছু সৰু টয়লেট দিয়াৰ কাৰণে কমিউনিটি টয়লেট দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু কমিউনিটি হলো দিয়াৰ কাৰণে কিছুমান যদি সৰু ক্লাব আছে বা আইসকলে বহি কিছুমান আমাৰ আত্মসহায়ক গোটে যে বহে তেনেদৰে মাটি পোৱা যায় তেওঁলোকৰ আমি এটা সৰু কমিউনিটি হলো আমি বনোৱাৰ ব্যৱস্থা আমি কৰিছোঁ ইয়াৰ লগত ৰাস্তা ঘাটৰ নিৰ্মাণ চলি আছে আৰু শ্মশান ইয়াতে যিহেতু আছে ইয়াতো আমি লাইট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু আগন্তুক দিনত আৰু আমি কিছু বিউটিফিকেশ্যনৰ কাৰণে আমি প্ৰজেক্ট ল'ম সেইখিনি যেন কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ